লৈ অলপ পলম হ'লেও চেকখন লৈ যাব। খালি হাতে ঘৰলৈ ঘূৰি নাযাব। ৰেচন কাৰ্ডো তেনেকৈ ইয়াত বেলেগ কাউণ্টাৰত পোৱা আছে। ৰেচন কাৰ্ডো প্ৰত্যেকে ঘৰলৈ লৈ যাব। কাৰণ ইয়াত নাই বুলি কয় কাইলৈ আকৌ মানে অফিচলৈ দৌৰাদৌৰি কৰিব নালাগে। মোবাইল আপোনালোকৰ 306 গৰাকীৰ মোবাইল ইয়াত জমা আছে। আশা বাইদেউ আশা ছুপাৰভাইজাৰ সকলে প্ৰত্যেকে মোবাইলটো লৈ ঘৰলৈ যাব। মই এই কথাটো এইকাৰণে কৈছোঁ যে সভা ভংগ বুলি যাতে কোনো গুচি নাযায়। প্ৰত্যেকেই নিজৰ নিজৰ ৰেচন কাৰ্ড, যোনে পাইছে ৰেচন কাৰ্ড, যোনে 10,000 টকাৰ চেক 10,000 টকাৰ চেকখন আৰু যি মোবাইলৰ কাৰণে আহিছে মোবাইল হাতে হাতে যাতে লৈ আহি ঘৰলৈ যায়। আৰু ঘৰত যাতে আপুনি চেকো দেখুৱাব পাৰে, ৰেচন কাৰ্ডো দেখুৱাব পাৰে, মোবাইলো দেখুৱাব পাৰে। এইটোকে মই আপোনালোকক অনুৰোধ জনাই কাউণ্টাৰ লাগিছে। আপোনালোকে চেকখন লৈ অলপ পলম হ'লেও চেকখন লৈ যাব। খালি হাতে ঘৰলৈ ঘূৰি নাযাব। ৰেচন কাৰ্ডো তেনেকৈ ইয়াত বেলেগ কাউণ্টাৰত পোৱা আছে। ৰেচন কাৰ্ডো প্ৰত্যেকে ঘৰলৈ লৈ যাব। কাৰণ ইয়াত নাই বুলি কয় কাইলৈ আকৌ মানে অফিচলৈ দৌৰাদৌৰি কৰিব নালাগে। মোবাইল আপোনালোকৰ 306 গৰাকীৰ মোবাইল ইয়াত জমা আছে। আশা বাইদেউ আশা ছুপাৰভাইজাৰ সকলে প্ৰত্যেকে মোবাইলটো লৈ ঘৰলৈ যাব। মই এই কথাটো এইকাৰণে কৈছোঁ যে সভা ভংগ বুলি যাতে কোনো গুচি নাযায়। প্ৰত্যেকেই নিজৰ নিজৰ ৰেচন কাৰ্ড, যোনে পাইছে ৰেচন কাৰ্ড, যোনে 10,000 টকাৰ চেক 10,000 টকাৰ চেকখন আৰু যি মোবাইলৰ কাৰণে আহিছে মোবাইল হাতে হাতে যাতে লৈ আহি ঘৰলৈ যায়। আৰু ঘৰত যাতে আপুনি চেকো দেখুৱাব পাৰে, ৰেচন কাৰ্ডো দেখুৱাব পাৰে, মোবাইলো দেখুৱাব পাৰে। এইটোকে মই আপোনালোকক অনুৰোধ জনাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।